আসসালামু আলাইকুম হিন্দু ভাইসকল নমস্কাৰ। মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকত গোটেই অসমবাসীক মই এটা সুখবৰ দিবৰ কাৰণে আহিলোঁ। আটাইতকৈ যে মই অসম প্ৰদেশ মই সাধাৰণ সম্পাদক হিচাপে আজি আপ জনতা পাৰ্টি নেশ্যনেল পাৰ্টি হয় দলৰ আমাৰ সন্মানীয় সভাপতি মহোদয় দিল্লীৰ ফালৰ পৰা অসমী প্ৰসাদ মহৰম আৰু ভাইচ প্ৰেচিডেণ্ট শ্বাহৰুখ খান এডভোকেট দিল্লী তেখেতে নেতৃত্বত আজি মোক এটা লেটাৰ কপি দিলে। আজি যি আমাক কাম কৰিবলৈ কাৰণে সুযোগখন দিলে मैं तेखतेक मैं आंतरिक में हजार में स्वागत कर रहा है वो लोगों को जे আজি মোক সন্মান দিলে। আজি অসম প্ৰদেশৰ মই জেনাৰেল সেক্ৰেটাৰী হিচাপে আমি কাম কৰিব পাৰোঁ আৰু আমি আগন্তুক দিনত এই পাৰ্টিখন নতুন পাৰ্টি যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিম। আমাৰ চিম্বল হ'ল অটো ৰিক্সা, সেইটো সকলোৱে জানে। অটো ৰিক্সা চিম্বলত আজি আমাৰ চিম্বলত আমি পাৰ্টিখন আনিলোঁ। যেহেতু আজি আমি পালোঁ, নিযুক্তি পালোঁ, আগন্তুক দিনত আপোনালোকে দেখাই পাব। গতিকে আমি আপোনালোকক যে যিমানে বাধা হওক না কিয়, চুকুৱালীক বহুত পৰিশ্ৰম কৰিছিলে, যিমান দিন চুকুৱালী কষ্ট কৰিছিলে কিন্তু বহুত বাধা আহিছিলে, কিন্তু সিমানে বাধাত চুকুৱালী কিন্তু আগুৱাই গৈছিলে। গতিকে চুকুৱালীক আজি আমাক সেই সুযোগ লাভ কৰাৰ পিছত আমি বহুত আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আগন্তুক দিনত ৰাইজৰ সেৱা আৰু সকলোৱে যাতে আমি সেৱা কৰিব পাৰোঁ, ইয়াত কোনো আমাৰ জাতি ভেদ কোনো কোৱেশ্যন নাই। আমি সকলোৱে মানুহ, আমি সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে যি আমাৰ চিন্তা চৰ্চা আছিলে আৰু সেইটো আমি বাস্তৱ কৰিবলৈ কাৰণে আমি বিচাৰিছোঁ আৰু ৰাইজৰ আমি দুৱা আশীৰ্বাদ বিচাৰিছোঁ যে আমাক এই পাৰ্টিখন আগুৱাই ল'ব লাগিব আৰু আমি যি ধৰণৰ দিনে নিশাই কাম কৰি আছোঁ গতিকে আমি কৰিম ইনশাল্লাহ। আৰু আমি আমাৰ দলত যদি কোনোবাই টিকেট ল'ব খোজে গতিকে আমি একো দিব নোৱাৰিম, একো ল'বও নোৱাৰোঁ। গতিকে আমি আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, নিশ্চিন্তভাৱে আমাক সহযোগিতা কৰিব। আৰু পাৰ্টিক কোনোবাই যদি MLA বিধানসভা নিৰ্বাচন খেলিবৰ কাৰণে কোনোবাই বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰিব মোৰ লগত। মই যিহেতু জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই টিকেটখন দিব পাৰিম। গতিকে আপোনালোকক বাৰ্তা দিছোঁ এই ভিডিঅ'ৰ জৰিয়তে, যিহেতু আমি পালোঁ আৰু আগন্তুক দিনত তীব্ৰতা হিচাপে আমি এইবাৰ নিৰ্বাচনত আমি আটাইতকৈ যুঁজ দিবলৈ সাজু হৈছোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে মই জালুকবাৰী সমষ্টি নিশ্চয় খেলিম বুলি আপোনালোকে যি সপোন দেখুৱাইছিলে এই সপোনটো বাস্তৱ হ'ব আৰু নিশ্চিন্তভাৱে এবাৰ আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ দিব পাৰিম তথা গোটেই অসমবাসীৰ লগত আমি যুঁজ দিবলৈ সাজু হৈছোঁ। আজি যদি আমি বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰত যদি আমি ক'বলগীয়া আজি নাই, কিন্তু পৰিস্থিতিৰ যিখিনি চাই আছে গতিকে কেৱল মানে অৰাজনৈতিক এটা চলাই আছে। গতিকে আমি আশা কৰোঁ ৰাইজে আগুৱাই ল'ব আৰু ৰাইজে আমাক যোগাযোগ কৰিব। নিশ্চয় আমি আশাবাদী, আমি দলখন আগুৱাই ল'ম আৰু আমাৰ লগত যোগাযোগ কৰিব। কোনোবা ডিষ্ট্ৰিক্ট কমিটি বনাব লাগে, কোনোবা আঞ্চলিক বনাব লাগে, কোনোবা ব্লক কমিটি বনাব লাগে। যি আমাৰতো ব্লক নহয়, যিহেতু আমি নেশ্যনেল পাৰ্টি হয় গতিকে আমি সেইখিনি বিচাৰিছোঁ। আমি পাৰ্টি আগুৱাই ল'ব, আমি কমিটিবিলাক গঠন কৰিম অতি সোনকালে আৰু আমাৰ ষ্টেট প্ৰেচিডেণ্টো আহিব অতি সোনকালে। আমাৰ গুৱাহাটীতে এটা অফিচ মুকলিও কৰিম। তাৰপিছত আমি গোটেই অসমত আমি প্ৰচাৰ চলাম, গোটেই অসমত আমি অভিযান চলাম। এইটো আমি ৰেলী হ'ব, আমি গোটেই অসমত এটা ৰেলী দিম। এটা বাইকেৰে হওক বা গাড়ীৰে হওক, যিকোনো বস্তুৰে হওক আমি ৰেলী দিম আৰু ৰেলী দি আমি প্ৰচাৰ কৰিম। ইনশাল্লাহ আপোনালোকে আগুৱাই ল'ব আৰু আমি আগন্তুক দিনত যাতে আগুৱাই যাব পাৰোঁ তাৰে কামনা বিচাৰিছোঁ আৰু আশীৰ্বাদ দিছোঁ। আমাৰ লগত যোগাযোগ কৰিবলৈ কাৰণে সকলোকে ৰাইজক অনুৰোধ জনাইছোঁ যে আমাৰ পাৰ্টিখনত জইনিং কৰক। আমাৰ ৰাস্তা খোলা আছে, আমাৰ দল খোলা আছে। গতিকে সাম্প্ৰদায়িক ৰাজনীতিক নচলে, আমি কোনো সাম্প্ৰদায়িক ৰাজনীতিক নহয়, আমি নিষ্ঠাহকে কাম কৰিবলৈ কাৰণে আহিছে। আমি সকলোকে আশীৰ্বাদ বিচাৰিছোঁ, আমি সকলোৱে আমাৰ সমান, ইকুৱেল টু বি ফৰ ল, এই সংবিধানত যিটো দিছে আমি সেই নিয়ম মতে আমি কাম কৰি যাম। গতিকে সেইটোৱে বিচাৰিছোঁ, সকলোৱে আমাৰ লগত যোগাযোগ কৰিব। আমি নেশ্যনেল পাৰ্টিৰ হৈ আমি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে আমি সেইখিনি ক'লোঁ যে আমাৰ নিশ্চয় আমি সকলো ঠাইতে যাবলৈ প্ৰচাৰ চলাম। সেইটোৱে কথা। ধন্যবাদ জনালোঁ আমাৰ লগত যোগাযোগ কাৰণে।
যাতে কৰে আৰু আমাৰ পেজটো সকলোকে ফ'ল' কৰি শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। থেংক ইউ অল দ্য পিপুল।